যিমান মানে আশা কৰি আছিলোঁ কিবা এটা পালে হয় বুলি পাইছোঁ যেতিয়া ভাল লাগিছে। যথেষ্ট কষ্ট কৰিব লগা হৈছিলে, কেনেধৰণে অনুপ্ৰাণিত হৈছিলে বাকী? মোক ঘৰৰ পৰা ছাপোৰ্ট কৰে বা মোৰ মানে ওচৰ পাজৰৰ মানুহ ফ্ৰেণ্ড চবেই ছাপোৰ্ট কৰিছিলে। তেওঁলোকৰ বেছি বিশ্বাস আছিলে মোৰ ওপৰত মোতকৈ, মই পাম বুলি। তো সিহঁতৰ তেওঁলোকৰ বিশ্বাস আজি প্ৰমাণিত হ'ল। কোচিং লৈছিল নে কি, কেনেধৰণে? কোচিং মই লৈছিলোঁ, কিন্তু মই নেক্সট এটেম্পটৰ কাৰণেহে লৈছিলোঁ। মানে মই যোৱাবাৰ নৱেম্বৰৰ পৰাহে পঢ়া ষ্টাৰ্ট দিছোঁ, তো মই ভাবা নাই এইবাৰ হ'ব বুলি। মই নেক্সট এটেম্পটৰ কাৰণে কোচিং লৈছিলোঁ। ক'ত লৈছিলে কোচিং? ষ্টাডি IQ। যিসকলে অহাবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? কষ্ট কৰি থাকক, কষ্ট কৰিলে নিশ্চয় ভাল ফল পাব। স্কুলীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিলে? মই JNV স্বৰভোগ। কেনেধৰণে সহায় কৰিছিলে আত্মীয় কুটুম্বই বা শিক্ষকসকলে বা কেনেধৰণে? চবেই মোক বহুত অনুপ্ৰাণিত কৰিছে, বহুত সদায় মানে কৈ থাকে কি হ'ব হ'ব বুলি বিশ্বাস দেখুৱাই থাকে, সেইবিলাকে মোক অনুপ্ৰাণিত কৰিছে বহুত।